হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ স্কিল। তো তোমালোকে বহুতে চি উইথড্ৰ কেনেকৈ কৰিম সেইটো বিষয়ে সুধি আছিলা যে কেনেকৈ কি কৰিব লাগিব আৰু কিবা প্ৰচেছ থাকিব নি আৰু পইচাটো ৰিফাণ্ড পাম নে নাই। তো সেইটোৰ ওপৰত প্ৰত্যেকখন কলেজে নিজে নিজা ন'টিচ উলিয়ায়, ঠিক আছে। বাট এতিয়ালৈকে 3খন কলেজেহে নিজৰ ৰিফাণ্ড পলিচিটো ৱেবছাইটত দিছে। তো সেইখন কলেজৰ আজি মই ভিডিঅ'টো বনাইছোঁ। বাকী 4খন কলেজে দিব তেতিয়া মই বাকীখনৰ ভিডিঅ'টো বনাই দিম। তো আজিৰ ভিডিঅ'টোত ফাৰ্ষ্ট আহিছে BBEC, বিশ্বেশ্বৰ বৰ্মা ইঞ্জিনিয়াৰিং কলেজ। তো ইয়াত কৈছে ফাৰ্ষ্ট নাম্বাৰ পইণ্টটো, ৰাইট এন এপ্লিকেশ্যন টু দ্য DT ফৰ উইথড্ৰয়িং ছিট ফ্ৰম দ্য CWE কাউন্সিলিং মেনশ্যনিং দ্য জাষ্টিফাইড ৰিজন। যিখন এপ্লিকেশ্যন লিখিবা সেই এপ্লিকেশ্যনখন DTEলৈ লিখিবা, BBECলৈ লিখিব নালাগে, DTEলৈ লিখিবা। DTEলৈ লিখি পেলাই তাত ক্লিয়াৰলি মেনশ্যন কৰিবা কিয় তোমালোকে এৰিব বিচাৰিছা ছিটটো। সেইটো ইমান কেছ নাই, তোমালোকে যি লিখা সেইটোৱে একচেপ্ট কৰি ল'ব। দেন লাষ্টত ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট দিবা, দেন গাৰ্জেন দিবা। দেন তোমালোকে CWE ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিবা। এডমিশ্যন ডিটেইলছ মিনছ তোমালোকৰ কিবা কিবি থাকিব মেবি এডমিশ্যন ডিটেইলছত, মিনছ তোমালোকে কি ব্ৰাঞ্চ পাইছিলা, তো তেনেকুৱা কিছুমান থাকিব, সেইখিনি ভালকৈ দিবা। বেংক ডিটেইলছটো ভালকৈ দিবা, IFC কোড, একাউণ্ট নম্বৰ, ব্ৰাঞ্চ এণ্ড IFC কোড এণ্ড কাৰ নামত আছে সেইটো, এই গোটেইকেইটা ভালকৈ দিয়াৰ পিছত ফ্ৰণ্ট পেজ অফ বেংক পাছবুক ফটো এটা মাৰি পেলাই দি দিবা, ঠিক আছে। এণ্ড পে'মেণ্ট ৰিচিপ্টটো দিবা, মানে এইখিনি এটাচ কৰি দিব লাগিব, ঠিক আছে। পে'মেণ্ট ৰিচিপ্টটো ক'ত, পে'মেণ্ট ৰিচিপ্টটো মানে তোমালোকে 10,000টো টোকেন মনি যে দিছিলা সেই টোকেন মনি ৰিচিপ্টটো দিবা। সেই গোটেইখিনি তিনিটা লৈ পেলাই এটা PDF কৰিবা। সেই PDFটো ইমেইলত দি দিবা, bbec.kukuradar@gmail.com। তো তাত তোমালোকে মেইল কৰি দিবা, ঠিক আছে। 29 জুলাই আগত, অনৰ বিফ'ৰ, মানে 29 জুলাই দিলেও হ'ব, তাৰ আগত তোমালোকে BBEC এই ইমেইলটোত মেইল কৰি দিবা। আৰু 29 জুলাই পিছত কোনো ধৰণৰ এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব, মিনছ তোমালোকে ৰিফাণ্ড নাপাবা, ঠিক আছে। দেন এতিয়া আহিছোঁ জিষ্টলৈ। অ'কে, জিষ্টে সেই একেবাৰে কৈছে ৰাইট এণ্ড প্ৰিন্সিপাল টু দ্য প্ৰিন্সিপাল জিষ্ট। ইয়াত DTEলৈ লিখিব নালাগে, প্ৰিন্সিপাল জিষ্টলৈ লিখিবা। ছিট ফৰ কাউন্সিলিং মেনশ্যনিং ৰাইজে একদম ক্লিয়াৰলি মেনশ্যন কৰিবা কিয় উইথড্ৰ কৰিব লৈছা। সেই এপ্লিকেশ্যনখনত ভালকৈ তোমাৰ নেম লিখিবা, CWE ৰোল নাম্বাৰ লিখিবা, এডমিশ্যন ডিটেইলছ কি ব্ৰাঞ্চ পাইছিলা সেইটো লিখিবা, বেংক ডিটেইলছ দিবা য'ত তোমালোকৰ বেংক নেম, ব্ৰাঞ্চ নেম, একাউণ্ট নম্বৰ, IFC কোড এণ্ড সেইখিনি দিবা। এণ্ড দেন তোমালোকে কি কৰিবা, এই নাম্বাৰটো দিয়া আছে, এওঁ কেচিয়াৰ হয়, মিনছ পে'মেণ্ট ফি ৰিচিভ ফ্ৰম দ্য কেছ ছেকশ্যন। অ'কে, এই নাম্বাৰটোত দীপক শইকীয়া, মিষ্টাৰ দীপক শইকীয়া, এই নাম্বাৰটো তোমালোকে দি দিবা, ঠিক আছে। কি লগত দিবা, ফি পে'মেণ্ট ৰিচিপ্ট যিটো তোমালোকে 10,000 টোকেন পে' কৰিছিলা সেইটো দি পেলাই ইয়াত দি দিবা, ঠিক আছে। ইয়াতো কৈছে 29 জুলাই আগত, অনৰ বিফ'ৰ 29 জুলাই, তো তাৰ আগত দিবা, তাৰপিছত একচেপ্ট নকৰে, ঠিক আছে। আৰু যোনসকলে আপগ্ৰেড হৈছে সেইটো মই কৈ আছোঁ, আমি লাষ্ট JECখন চাই লওঁ। JECত এনেকৈ কৈছে যে ৰাইট এন এপ্লিকেশ্যন টু দ্য DT ফৰ উইথড্ৰয়িং ছিট ফ্ৰম দ্য CWE কাউন্সিলিং, ঠিক আছে। ইয়াত তোমালোকে এপ্লিকেশ্যন ক্লিয়াৰলি মেনশ্যন নেম, CWE ৰোল নাম্বাৰ, এডমিশ্যন ডিটেইলছ কি ব্ৰাঞ্চ পাইছা, বেংক ডিটেইলছত তোমাৰ বেংক নেম, ব্ৰাঞ্চ নেম, একাউণ্ট নম্বৰ, IFC কোড এণ্ড বেনিফিচিয়াৰী নেম, এইখিনি ভালকৈ দি পেলাই লগত ফি পে'মেণ্ট ৰিচিপ্ট, সেইটো টোকেন মনি, এই যিটো ফি পে'মেণ্ট ৰিচিপ্ট সেইটো লগাই পেলাই PDF কৰি পেলাই এই ৰিফাণ্ড CWE@JEC.assam.ac.in তাত তোমালোকে মেইল কৰি দিবা, ঠিক আছে। ইয়াতো 29 জুলাই আগত দিব লাগিব, তাৰ পিছত দিলে একচেপ্ট কৰা নহ'ব, ঠিক আছে। ভালকৈ গম পালে কি দিব লাগে। বেংক পাছবুক দিবা, যিখন কলেজে হওক বেংক পাছবুক দিবা, এপ্লিকেশ্যনখন দিবা, ফাৰ্ষ্ট বেংক এপ্লিকেশ্যন, দেন বেংক পাছবুক, দেন টোকেন মনি ৰিচিপ্টটো দি পেলাই তোমালোকে মেইল কৰি দিবা, বা কাৰোবাৰ হোৱাটছআপত দিলে হোৱাটছআপত দিবা। এতিয়া কথা আহিলে যে তোমালোকে ছাপ'জ BBEC বা জিষ্ট পাইছিলা, তো তোমালোকে এপ্লিকেশ্যনখন জিষ্টত দিব লাগিব নে BBECত দিব লাগিব, তো তোমালোকে এপ্লিকেশ্যনখন জিষ্টত দিব লাগিব। আৰু টোকেন মনি ৰিচিপ্টটো BBEC যিটো আছিলে সেইটো দিলেও হ'ব, বুজি পাইছা। তাৰপিছতে আৰু কিছুমানৰ ছাপ'জ BBEC
DC GC তো তাৰ পৰাও উইথড্ৰ কৰিবলগীয়া হ'ব পাৰে। তো তেওঁলোকে কি কৰিবা, তেওঁলোকে ন'টিচ উলিয়ালে দি দিম। ফাৰ্ষ্ট তোমালোকে এপ্লিকেশ্যনৰ ফৰ্মেটটো লিখি থোৱা, ঠিক আছে। তেওঁলোকে ক'ত দিব লাগিব সেইটো কৈ দিব, ঠিক আছে। যেতিয়া কৈ দিব মই আকৌ কৈ দিম তোমালোকক, তেনেকৈ দি দিবা, ঠিক আছে। মই প'ষ্ট কৰি দিলেও হ'ব মেবি, কাৰণ মই বস্তুটো বুজাই দিলোঁ। তো আৰু ইয়াৰ পিছত যদি কাৰোবাৰ কিবা ডাউট আছে সুধিবা। আৰু 29 জুলাই আগত এপ্লাই কৰিবা দেই। আৰু এপ্লাই কৰিলে 1000 তোমালোকৰ ডিডাক্ট হ'ব। 10,000ৰ 9,000 তোমালোকে পাবা, 1000 ডিডাক্ট হ'ব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাকীকেইখন কলেজে যিমান সোনকালে দিয়ে মই সিমান সোনকালে ভিডিঅ' বনাই দিম, ঠিক আছে। তো থেংক ইউ ছ' মাছ।